মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি বহুপদৰ খণ্ড নম্বৰ 10 লৈ তোমালোকক লৈ আহিছো আৰু যোৱা খণ্ড 9ত আমি অনুশীলনী 2.4 3 নম্বৰ প্ৰশ্নলৈকে আমি শেষ কৰিছিলো আজি আমি অনুশীলনী 2.4 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম আহাচোন আমি গণিতৰ মাজলৈ যাওঁ প্ৰথমতে আমি চাওঁ প্ৰথম অংকটো 4 নম্বৰৰ উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে আমি ইতিমধ্যে শিকি আহিছো মধ্যম পদ বিভাজনৰ বিষয়ে মধ্যম পদ বিভাজন কৰি আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো অৰ্থাৎ আমি এই বহুপদটো দুটা বহুপদৰ পূৰণফল ৰূপে প্ৰকাশ কৰিম আমি দেখিছো ইয়াৰ মধ্যম পদ আমাৰ আছে ইয়াৰ 7 টো হল মধ্যম পদ আৰু এই দুটা হল প্ৰথম পদ আৰু দ্বিতীয় পদ এতিয়া আমি চাওঁ যে 12 পূৰণ 1 সমান আমি পালো 12 এতিয়া 12ক আমি 12ৰ জুৰিয়া গুণসমূহ আমি লব লাগিব এতিয়া চোৱা 12ক যদি আমি 2 ৰে কৰো 2 6 গুণ 12 2 3 গুণ 6 গতিকে আমি চাব লাগিব যে 3 পূৰণ 4 সমান 12 আৰু 3 প্লাস 4 সমান 4 3 7 আমি কি পাব লাগিব চোৱা বা তুমি 6 দুগুণ 12 6 প্লাস 2 সমান 12 আৰু 6 যোগ 2 সমান 8 এনেকৈ আমি প্ৰতিটো উৎপাদক আমি আৰু আছে ধৰা 1 পূৰণ 12 সমান 12 আৰু 1 যোগ 12 সমান 13 এনেকৈ আমি কৰি চাব লাগিব যে 12 টো দুটাৰ পূৰণফল আৰু দুটাৰ যোগ বা বিয়োগফল ৰূপে আমি প্ৰকাশ কৰিব পাৰো নেকি আমি চাব লাগিব আমি এনেকৈ কৰোতে দেখা পাইছো যে এটো 3 আৰু 4 পূৰণ কৰিলে 12 হৈ যাব আৰু 3 আৰু 4 যোগ কৰিলে আমি এই মধ্যম পদটো পাম গতিকে আমি আহাচত কৰো এটো আমাক দিছে 12x² - 7x plus 1 আমি প্ৰথম 12 আৰু 1 টো আমি পূৰণ কৰি 12 পাই ললো এতিয়া আমি 12x² minus ইয়াত আমি 7ৰ ঠাইত কি লিখিম 3 plus 4 আৰু x টো তাৰ লগত আমাৰ লাগিয়ে আছে x টো আমাৰ লগত তাৰ লাগি আছে x টো আমাৰ লাগি আছে এতিয়া চোৱা 12x² minus 3 into x 3x minus 4x plus 1 আমি এতিয়া এই দুটা চাও ইয়াৰ মাজত আমি 12 ত কি সোমাই আছে 3 into 4 আৰু এটো 3 into 1 গতিকে আমি এই 3 আমি যদি আগলৈ লৈ আনো ইয়াত x দুটা আছে ইয়াত আছে এটা দুটাৰ মাজত x লৈ আনিলো ইয়াত কি থাকিল ইয়াত থাকিল 4 আৰু x 4x মাইনাস ইয়াত 3x টো যদি লৈ আনিছো ইয়াত থাকিল 1 আৰু এই দুটাৰ পৰা আমি এতিয়া দেখিছো যে দুইটাৰে সাধাৰণ কোনো অংক নাই আৰু আমি জানো যে সাধাৰণ অংক যদি নাথাকেও আমি ইয়াৰ পৰা -1 লৈ লব পাৰো ইয়াৰ পৰা 4x ৰ পৰা যদি 1 লও আমি 4x এ থাকিল আৰু এটো কি থাকি গল এটো একে থাকিল কিন্তু ইয়াত যেহেতু আগত বিয়োগ চিন আছে গটিকে আমি মাজৰ চিনটো আমি হলাই দিব লাগিব তেতিয়াহে আমি ব্ৰ্যাকেটটো যদি উঠাই দিও 4x এৰে একক পূৰণ কৰিলে 4x আৰু 1 1 আৰু মাইনাস মাইনাস প্লাস এতিয়া আমি চাও আমাৰ এটো এটা পদ হল এটো এটা পদ হল আৰু দুইটাতে 4x minus 1 আমাৰ একে আছে গটিকে আমি 4x minus 1 টো যদি আগলৈ লৈ আনো কমন লৈ আনো গটিকে ইয়াত আমাৰ থাকি গল 3x আৰু এফালে থাকি গল -1 অৰ্থাৎ আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল এতিয়া আমি এটোকে কি লিখিম এতেকে 12x² minus 7x plus 1 ইয়াক আমি কেনেকৈ লিখিব পাৰো দুটা বহুপদ ৰাশিৰ পূৰণফল ৰূপে লিখিব পাৰিলো আমি 4x minus 1 আৰু 3x minus 1 এটোৱে আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰ প্ৰশ্নটো দিছে 2x² plus 7x plus 3 প্ৰথম আমি এই 2 আৰু 3 টো আমি পূৰণ কৰি লব লাগিব
2 পূৰণ 3 সমান আমি কি পাই গলো 6 এতিয়া 6 ৰ উৎপাদক বিলাক আমি চাও 6 ৰ কি উৎপাদক আছে এতিয়া জুটিয়া উৎপাদক হিচাপে আমি লব পাৰো ধৰা তুমি ললো 2 পূৰণ 3 সমান 6 আৰু 2 যোগ 3 সমান 5 পাই গলো আকৌ আমি বেলেগ 1 পূৰণ 6 সমান 6 আৰু 6 প্লাস 1 সমান 7 আমি এনেকৈ কৰি চাম যদি মিলাৰ লগে লগে আমি চাই থাকিম যে আমাক কি লাগে মাজৰ মধ্যম পদটো আমাৰ 7 লাগে যে দুটা 6 টোক আমি পূৰণ কৰিলেও 6 পাব লাগিব আৰু যোগ বা বিয়োগ কৰিলে আমি কি পাব লাগিব 7 পাব লাগিব গটিকে আমি এটো দেখিছো নহল এটো প্লাস কৰোতে 5 হে হল গটিকে আমি কোনটো ললো এটো আমি ললো গটিয়া চাও আমি কৰো 2x square plus 7x plus 3 প্ৰথম খিনি আমি একে ৰাখিম 2x square 7x ৰ ঠাইত আমি কি লিখিম 6 plus 1 into x plus 3 আমি এতিয়া কৰি যাম 2x square plus 6 ৰ লগত x কৰিলে 6x plus 1 ৰ লগত x কৰিলে 1x ও দিব পাৰো বা আমি অকল x বুলি লিখিলেও আমাৰ হ'ব গটিকে আমি ইয়াত দেখিছো ইয়াত 2x আছে 2x square ইয়াত আমি 6 টোক আমি কি হিচাপে কৰিব পাৰো 2 পূৰণ 3 2 এটা যদি আগলৈ লৈ আনো x এটা যদি আগলৈ লৈ আনো ইয়াত বাকি থাকিলে x আৰু ইয়াত বাকি থাকিলে 3 প্লাস আমি ইয়াৰ পৰা দেখিছো দুইটাতে কোনো আমাৰ কমন নাই গটিকে 1 আনিলে x plus 3 সমান আমি কি পাই গলো x plus 3 আমি দুইটা আগলৈ লৈ দিছো আৰু আমাৰ ইয়া এফালে থাকি গল minus 2x এফালে থাকি গল plus 1 এতেকে আমি লিখি দিব পাৰো 2x square plus 7x plus 3 সমান x plus 3 into yx plus 1 আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্নটো দিছে 6x square plus 5x minus 6 আমি প্ৰথমে আমি কৈ লব লাগিব আগৰ নিচিনা কৈ 6 পূৰণ 6 সমান 36 এতিয়া 36 টোক আমি যদি উলিয়াও যে 3 ৰে কৰিলো 3 গুণ 3 3 দুগুণ 12 3 ৰে 3 4 গুণ 12 2 ৰে 2 দুগুণ 4 এতিয়া আমি দুটা দুটাৰ গুণফল হিচাপে লিখো প্ৰথম আমি লিখো আমাক মাজৰটো কি লাগিব আমাক 5 লাগিব আৰু হিফালে 6 লাগিব তে 6 পূৰণ 6 সমান আমি কৰি চাম 6 পূৰণ 6 সমান 36 6 যোগ 6 সমান 12 এটো আমাৰ নহব এবাৰ চাও আমি 3 দুগুণ 6 3 3 গুণ 9 আৰু 2 দুগুণ 4 9 পূৰণ 4 সমান 36 আৰু 9 বিয়োগ 4 সমান 5 এটো চোৱাচোন এটো আমাৰ মিলি গল আমাৰ যেতিয়া মিলি যায় আৰু আমি কৰাৰ দৰকাৰ নাই 9 4 গুণ 36 আৰু 9 ৰ পৰা যদি 4 গল আমাৰ 5 থাকি গল আমি এতিয়া অংকটো মধ্যম পদটো তেনেদৰে আমি বিভাজ্য কৰো -6 সমান আমি কি দিম 6x square আৰু +5 টোক আমি কি বুলি লিখিম 9 minus 4 into x minus 6 সমান 6x square plus 9x minus 4x minus 6 এতিয়া আমি 6 টো দেখিছো কি সমান আছে 2 পূৰণ 3 এটোত কি সমান আছে 3 পূৰণ 3 এটোত সমান আছে 2 পূৰণ 2 এটোত সমান আছে 2 পূৰণ 3 আমি এই দুটাৰ পৰা দেখিছো এই 3 আৰু 3 একে আছে 3 লৈ ললো x লৈ ললো ইয়াত বাকি থাকিল 2x প্লাস ইয়াত দেখিছো আমাৰ 3 এটা বাকি থাকিল মাইনাস ইয়াত দেখিছো আমি 2 2 একে এটা 2 একে আছে 2 এটা লৈ লৈছো আমাৰ ইয়াত কি থাকিল twice x আৰু এটো মাজত যেতিয়া বিয়োগ চিন আছে মাজত আমাৰ প্লাস হৈ যাব এতিয়া আমি দেখিছো twice x plus 3 আমাৰ একে আছে twice x plus 3 যদি আমি লৈ লও তেতিয়া হলে এফালে থাকিল 3x আৰু এফালে থাকিল -2 আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল +5x -6 সমান twice x plus 3 আৰু পালো 3x minus
2 আমাৰ উৎপাদক বিশ্লেষণ কৰা আমাৰ হৈ গ'ল আশা কৰো তোমালোকে বুজি পাইছা আহাচোন পিছৰ প্ৰশ্নটো লৈ যাও 3x square minus x minus 4 এতিয়া আমাৰ কাখৰ দুটা কি আছে 4 into 3 সমান হল 12 12 টুক আমি কি কৰিব লাগিব 4 into 3 সমান 12 আৰু আমি কি কৰিব লাগিব 4 minus 3 যদি দিও 1 আমাৰ ইয়াত 1 পাব লাগে কিন্তু সোৱা বা আমি বেলেগ চাও 6 পূৰণ 2 সমান 12 আৰু 6 minus 2 সমান 4 নহব এটো নহব এটো হৈছে গতিকে আমি লিখি দিও 3x square minus x minus 4 3x square আমি minus ইয়াত আমি কি লিখিম 4 minus 4x minus 3x minus 4 এতিয়া আমি লিখো 3x square minus 4x এতিয়া minus এ plus 3x minus 4 এতিয়া আমি দেখিছো ইয়াত x দুটা আছে ইয়াত এটা আছে x এটা আমি লব পাৰো ললিম ইয়াত থাকি গল 3x minus 4 plus আমাৰ ইয়াত 3x minus 4 এ আছে বেলেগ একো আনিব নোৱাৰো আমি 1 লৈ আনো আৰু ইয়াত তেতিয়া হলে থাকি গল 3x minus 4 আমি ইয়াত দেখিছো a2 আৰু a2 দুটা বহুপদ থাকিল ইয়াত 3x minus 4 ইয়াত 3x minus 4 একে আছে গতিকে আমি কি কৰিম 3x minus 4 টো যদি লৈ আনো ইয়াত বাকি থাকিল x আৰু ইয়াত থাকিল 1 আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল এতেকে 3x square minus x minus 4 সমান 3x minus 4x plus 1 এবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো দিছে 2x square plus x minus 45 আমাৰ প্ৰথম কাম কি 45 পূৰণ 2 সমান আমি কি পাই গলো 90 এটা 90 টুক এনেকুৱা সংখ্যা কেটা মানে কৰিব লাগিব যি পূৰণ কৰিলে 90 হ'ব যোগ বা বিয়োগ কৰিলে 1 হ'ব আমি প্ৰথম চাও 3 into 30 সমান 90 3 plus 30 সমান কি পাই গলো 33 নহব এটো 9 into 10 বা 10 into 9 10 into 9 সমান 90 10 minus 9 সমান 1 এটো হ'ব আমাৰ কাৰণ পূৰণ ফলটো আমাক লাগে 90 আৰু যোগ বা বিয়োগ ফলটো আমাৰ কি লাগিব 1 লাগিব গতিকে আমি কৰি যাও 2x square plus x minus 45 সমান 2x square plus আমি কি লিখিম ইয়াতে 10x minus 9x minus 45 সমান 2x square plus 10x minus 9x minus 45 এতিয়া 10 টোত আমাৰ কি সোমাই আছে 2 পূৰণ 5 এতিয়া গটিকে আমি 2 এটা যদি আগলৈ লৈ আনো x এটা পাৰো ইয়াত x plus 5 থাকিল মাইনাস এতিয়া এটো দেখিছো আমি 9 into 5 সোমাই আছে গটিকে দুইটাৰ পৰা আমি কি লৈ লব পাৰো 9 লব পাৰো x এতিয়া ইয়াত যেহেতু মাইনাস চিন আছে মাজত প্লাস হৈ যাব x plus 5 এটো এটা আমি দুইটাতে দেখিলু যে x plus 5 আমাৰ দুইটাতে আছে গটিকে x plus 5 টো যদি আমি মাজলৈ লৈ আনো ইয়াত কি থাকিব আমাৰ 2x আৰু এফালে থাকি গল 9 আমাৰ হৈ গল 2x square plus x minus 45 সমান আমি কি পাই গলো x plus 5 আৰু পাই গলো 2x minus 9 পিছৰ প্ৰশ্নটো লৈ চাও আমি পিছৰ প্ৰশ্নটো দিছে y square plus 18y plus 65 আমাৰ যেহেতু এই y আগত কি আছে আমাৰ y আগত এটো আছে 1 আৰু ইয়াত আছে 65 গটিকে 65 into 1 গটিকে 1 into 65 আমি কি পাই গলো 65 তে 65 টো চাও আমি বিশ্লেষণ কৰি 5 এৰে যদি কৰো 5 এগুণ 5 1 15 5 3 গুণ 15 গটিকে 5 13 into 5 সমান 65 13 minus 5 সমান আমি কি পালো
13 প্লাস 5 সমান আমি পালো 18 আমাৰ মিলি গল 13 বাসি 18 আৰু 13 5 গুণ 65 গতিকে আমি কৰো y স্কয়াৰ প্লাস 18y প্লাস 65 সমান আমি লিখিম y স্কয়াৰ প্লাস 18y ঠাইত আমি কি লিখিম 13y plus 5y plus 65 এতিয়া y square plus 13y plus 5y plus 65 y এতিয়া ইয়াত দুটা y ইয়াত এটা y গটিকে y এটা জুনি ললো ইয়াত y থাকিল plus ইয়াত 13 থাকিল plus 65 টক আমি কি বুলি লিখিব পাৰো 5 into 13 দিলে আমাৰ 5 এটা যদি লৈ আনো আমি ইয়াত কি থাকি গল y plus 13 এতিয়া y plus 13 দুইটাতে আছে গটিকে আগলৈ আমি লৈ আনিছো আৰু ইয়াত কি থাকি গল y plus 5 এতেকে আমাৰ হৈ গল y square plus 18y plus 65 সমান আমি কি পাই গলো y plus 13 আৰু পালো y plus 5 মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে বুজি পাইছা নিশ্চয় তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা যিমানে নিজে কৰিবা হিমানেহে তোমালোকে পাৰিবা আহাচোন আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো দিছে p square plus 14p plus 13 এতিয়া আমি কি চাব লাগিব এফালে 13 into 1 সমান 13 আৰু 13 plus 1 সমান কি পালো 14 আমাক তো এটোৱে লাগে 13 into 1 সমান 13 আৰু 13 ৰ লগত এক যোগ কৰিলে আমাৰ 14 হয় গটিকে আমি মধ্যম পদ বিভাজন কৰি আমি উৎপাদক বিশ্লেষণ কৰি আছো গটিকে আমাৰ প্ৰথম কামটো হ'ল আমি মাজৰ পদটো আমি বিভাজন কৰিব লাগে মাজৰ পদটোত আমি কি লিখি দিলো তেনে হলে 13p plus 1p plus 13 সমান p square plus 13p plus 1p plus 13 এতিয়া আমি ইয়াত p দুটা ইয়াত p এটা গটিকে p এটা যদি লও ইয়াত থাকিল p plus 13 আৰু ইয়াত আমাৰ 1 হে লব পাৰিম plus 1 যদি লও ইয়াত কি থাকিব এটুত থাকিল p plus 13 এতিয়া আমি দেখিলো এটু এটা টাৰ্ম দুইটাতে আমাৰ কি কমন আছে p plus 13 আমাৰ কমন আছে কমন থাকিলে ইয়াত আমাৰ বাকি থাকিল p আৰু ইয়াত বাকি থাকিল 1 আমাৰ হৈ গল এতেকে আমি লিখি দিলে হল p square plus 14p plus 13 সমান আমি কি পালো p plus 13 আৰু পাই গলো p plus 1 হৈ গল আমাৰ পিছৰ প্ৰশ্নটো চাও আমি minus 18x plus 11x minus x square প্ৰথম আমি এটো মাত্ৰা হিচাপত আমি পাতি লও minus x square plus 11x আৰু minus 18 বুলি আমি পাতি লও এতিয়া minus 18 আৰু এটো 1 গল গতিকে 18 টক আমি ভগাব লাগিব 18 টক আমি কিহেৰে ভগাম 2 9 গুণ 18 3 3 গুণ 9 গতিকে আমি কি বহাম আমি যে 2 পূৰণ 9 সমান 18 আৰু আমি কি পালো 2 যোগ 9 সমান 11 হ'ব জানো এটো নহব এটোই হ'ব 9 2 11 9 2 গুণ 18 এটোই আমাৰ হৈ যাব গতিকে আমি লিখো minus x square plus আমি এটুত কি লিখিম এতিয়া 2x plus 11x 2x plus 9x 2x plus 9x 9 2 11 minus 18 সমান আমি minus x square plus 2x plus 9x minus 18 সমান আমি লিখিলো এতিয়া চোৱা x কমন আনো তুমি x যদি আগলৈ লৈ আনো আমি কি ঠিক থাকিব minus x plus 2 plus আমি ইয়াত যদি 9 দুগুণ 2 পূৰণ 9 আছে গতিকে 9 যদি আমি লৈ আহো x minus কি থাকি গল আমাৰ 2 এতিয়া আমি চোৱা x আছে ইয়াত আমি minus x plus 2 মানে হৈ গল 2 plus
2 minus 6 plus ইয়াত যদি এই প্লাস তোৰ হলনি আমি যদি মাইনাস লৈ আহো তেতিয়া মাজৰ চিনকিটাও আমি হলনাই দিব পাৰো এতিয়া মাইনাস যদি 9 আনো তেতিয়া 2 আগত কি হ'ব প্লাস আৰু x ৰ আগত হৈ যাব মাইনাস কাৰণ আমি হলাই দিলো কিয় হলাই দিলো হলাই দিয়াৰ আমাৰ কাৰণ আছে কাৰণ আমি কমন লব পাৰো এই দুটা আমি একেকে লৈ আহিব পাৰো 2 minus x যদি আহে থাকে আমাৰ এটো হৈ গল x minus 9 এতেকে আমি লিখি দিলে হল minus 18 plus 11x minus x square equal to 2 minus x আৰু পাই গলো x minus 9 আমি এবাৰ পিছৰ প্ৰশ্নটোলৈ আহো পিছৰ প্ৰশ্নটো দিছে 8a square minus 22ab plus 15ab square তোমালোকে ইমানখিনি কৰি এতিয়ালৈকে চাগে গমেই পাইছা আমি প্ৰথম কি কৰিব লাগিব যে এই 8 টো আৰু 15 টোক আমি প্ৰথমে পূৰণ কৰি লব লাগিব 8 আৰু 15 যদি আমি পূৰণ কৰো আমি কি পাই গলো 120 এতিয়া 120 ক আমি এনেকুৱা কিছুমান সংখ্যাৰে ভগাব লাগিব সোৱা 120 2 ৰে 60 2 ৰে 30 2 ৰে 15 3 ৰে 5 এতিয়া 1 into 120 যদি কৰো আমি 120 পালো 1 plus 120 কি পাই গলো আমি 121 নহব এটো 2 into 60 যদি দিও আমি 120 2 plus 60 যদি দিও আমি কি পালো 62 এটো আমাৰ নহব তে আমি চাও 12 পূৰণ 10 10 সমান 120 আৰু 12 যোগ 10 সমান আমি কি পাই গলো 22 আমি দেখিলো যে আমাক এইটোই আসল লাগে আমাক 12 10 আমি পূৰণ কৰিলে 120 পাই গলো যেটো আমাক দৰকাৰ 8 আৰু 15 যেটো পূৰণ কৰোতে আমি 120 পাইছিলো 12 ৰ লগত 10 পূৰণ কৰোতে আমি 120 পালো আৰু 12 ৰ লগত আমি 10 যেতিয়া যোগ কৰিলো আমি কি পালো আমাৰ যেটো দৰকাৰ my 22 পাই গলো গটিকে আমি কৰি যাও আগৰ দৰে 8a square minus এতিয়া আমি এটুত কি লিখিম আমি 12ab plus 10ab কাৰণ ইহতৰ এটু আছে ab plus 15b square 15b square সমান আমি লিখো 8a square minus 12ab এতিয়া মাইনাস আগৰ চিনটো হলনি হৈ যাব ab 10ab plus 15b square আমি 8 টোত কি সোমাই আছে 2 পূৰণ 4 আৰু 12 টোত সোমাই আছে 3 পূৰণ 4 আমি দেখিছো 4 দুইটাতে আছে গটিকে 4 লও ইয়াত a দুটা আছে ইয়াত এটা আছে a লৈ ললো ইয়াত থাকি গল আমাৰ কি 2a minus ইয়াত আমি 3b থাকি গল minus 10 টোত আমাৰ কি সোমাই আছে 2 into 5 আৰু 15 টোত সোমাই আছে 3 পূৰণ 5 আমি দেখিছো যে 5 টো দুইটাতে আছে গটিকে আমি কি লৈ লম 5 লৈ লম আৰু ইয়াত দেখিছো এটা b ইয়াত দুটা b গটিকে এটা bও আমি লৈ ললো ইয়াত থাকি গল 2a এতিয়া ইয়াত যেহেতু আগত মাইনাস আছে আর মাজৰ চিনটো হলনি হৈ আমি কি পালো 3b আমি এতিয়া a2 আৰু a2 এই দুটা পালো দুটা কিহেদি লগ লাগিছে মাইনাসেৰে লগ লাগিছে ইহতৰ কমন কিটা কি 2a - 3b ইয়াতো আছে 2a - 3b 2a - 3b যদি আমি আগলৈ লৈ আনো ইয়াত থাকিব 4a আৰু ইয়াত থাকিব 5b এতেকে আমাৰ হৈ গল অংকটো 8a square minus 22ab plus 15b square সমান আমি কি পাই গলো twice a minus 3b আৰু আমি পাই গলো 4a minus 5b মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি 4 নম্বৰ প্ৰশ্নখিনি আমি শেষ কৰিলো আৰু 4 নম্বৰ প্ৰশ্নত আমি মধ্যম পদ বিভাজন কৰি আমি উৎপাদকৰ বিশ্লেষণ কৰিলো আশা কৰো তোমালোকে ভালকৈ বুজি পাইছা তোমালোকে আৰু এনে ধৰণৰ
বিভিন্ন কিতাপৰ পৰা বিভিন্ন অংক কৰিবলৈ চাবা যিমানে কৰিবা সিমানেই তোমালোকৰ অংকবোৰ শুদ্ধ হ'ব আমি পিছৰ ক্লাছত 5 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম 5 নম্বৰ প্ৰশ্নত আমি পাম ত্ৰিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ আমি এতিয়ালৈকে যিখিনি কৰি আছো আমি কিহৰ কৰি আছো আমি দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ কৰিছো ত্ৰিঘাতৰ আমি কৰা নাই গতিকে আমি পিছৰ ক্লাছত ত্ৰিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ থাকিম আশা কৰো তোমালোক মোৰ লগত থাকিবা আজিৰ ক্লাছ মই ইমানতে শেষ কৰিছো ধন্যবাদ